ঘোষণা হল ইউনিয়ন পাব্লিক সার্ভিস কমিশনৰ 2025 সংযুক্ত পৰীক্ষাৰ ফলাফল বিভিন্ন সেৱাৰ বাবে উত্তীৰ্ণ মুঠ 958 গৰাকী প্ৰাৰ্থী প্ৰথম স্থানত লাভ কৰিছে ৰাজস্থানৰ অনুজ অগ্নিহোত্ৰীয়ে দ্বিতীয় স্থানত ৰাজেশ্বৰী চুভেইন তৃতীয় স্থানত আকাংক্ষ ধুল অসমৰ কেইবাগৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে ইউপিএছচিৰ 2025 এই বৰ্ষৰ পৰীক্ষাত 187 নম্বৰ স্থানত উজ্জ্বলিল অসমৰ অভিজ্ঞান খাউন ইতিমধ্যে আমি উল্লেখ কৰিছো অভিজ্ঞান খাউন 187 নম্বৰত আছে অভিজ্ঞান খাউন সমান্তৰালভাৱে আৰু এটা ভাল খবৰ ইতিমধ্যে আমাৰ হাতলৈ আহিছে যে লিজা গাৰ্গ 303 নম্বৰ স্থানত লিজা গাৰ্গ 303 নম্বৰ স্থান 570 নম্বৰ স্থানত ডাক্তৰ অভিজ্ঞান জ্যোতি বৰা আৰু 777 নম্বৰ স্থানত স্থান দখল কৰিবলৈ সক্ষম হৈছে অসমৰ ভাস্বত শইকীয়া উল্লেখযোগ্য যে যোৰহাটৰ যুৱক ডাক্তৰ অভিজ্ঞান জ্যোতি বৰাই চিকিৎসা বিজ্ঞানত ডিগ্ৰী লোৱাৰ পাছত ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল ইতিমধ্যে মেধাৱী ছাত্ৰগৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে তেখেতৰ পিতৃ-মাতৃৰ লগতে অন্যান্য আত্মীয়সকল সমান্তৰালভাৱে লিজা গাৰ্গ গুৱাহাটীৰ ছাত্ৰী 303 নম্বৰ ৰেংক পাইছে তেখেত ডক্টৰ সৰোজ ভট্টাচাৰ্যী আৰু ডক্টৰ কল্পনা শৰ্মাৰ কন্যা ইতিমধ্যেই চেণ্ট মেৰিজ হাইস্কুলৰ গুৱাহাটী চেণ্ট মেৰিজ হাইস্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হৈ তেখেতে ডন বস্কো ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল গুৱাহাটীৰ পৰা হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত উত্তীৰ্ণ হৈছিল আৰু চিভিল ইঞ্জিনিয়াৰিঙৰ তেখেত স্নাতক NIT শিলচৰ সমান্তৰালভাৱে অন্যান্য মেধাৱী ছাত্ৰসকলৰ কথা ইতিমধ্যে কৈছোঁ মুঠৰ ওপৰত গৌৰৱ 4গৰাকী অসম সন্তানৰ এই সাফল্যত গৌৰৱান্বিত অসম